তো গাইজ আজি অতদিনে দিনে ৰাতিয়ে খোজকাঢ়ি এটা কথা উপলব্ধি কৰিছোঁ যে সফল হোৱাটো ইমান সহজ নহয়। কাৰণ পাহাৰৰ শিল কোমল হোৱা হয় অতদিনে চাগে বান্দৰে খাই শেষ কৰি দিলে হয়। আৰু এটা কথা, সফল হোৱাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে যে মই 10 দিনৰ পিছত সফল হ'ম বা 10 বছৰৰ পিছত সফল হ'ম। মই এটা কথা বিশ্বাস কৰোঁ, যদি মই সঠিক সময়ত সঠিক কামটো সঠিকভাৱে কৰি যাওঁ তেনেহ'লে মই নিশ্চয় এদিন নহয় এদিন সফল হ'মেই। আৰু সেই আশা মনত লৈ পেলাই নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। তেনেহ'লে বলক নতুন যাত্ৰা আৰম্ভ কৰোঁ। নমস্কাৰ, মই আজি ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা বস্তু দেখাই ল'ব বিচাৰিছোঁ। ভিডিঅ' কৰাৰ আগতে মই আচলতে ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ সকলো কৰ্মকৰ্তাক আগতে মোৰ ফালৰ পৰা আৰু আমাৰ সকলোৰে ফালৰ পৰা এটা ধন্যবাদ দিব বিচাৰিছোঁ। ধন্যবাদ দিয়াৰ এটা বিশেষ কাৰণ আছে। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষতে সেই কাৰণটো ক'ম। আজি প্ৰায় আমাৰ 6 দিন হৈ গ'ল। 6 দিনে আমি আগবাঢ়ি গৈ আছোঁ। আৰু এটা কথা, আজি ৰাতি মৰ্ণিং কাৰণে সি গা ধুই আছে, মৰ্ণিং কাৰণে সি গা ধুই ফ্ৰেছ হৈ আছে, এইটো বেলেগ কথা। তো আজি আমাৰ প্ৰায় 6 দিন হৈ গ'ল। আৰু এটা বস্তু দেখাওঁ, আজি চাওক আমাৰ কেম্পটো প্ৰায় সকলোবোৰ তিতি গ'ল। কাৰণ আমাৰ কেম্পটোৰ ওপৰত চাওক, কেম্পটোৰ ওপৰত একো নাই, চৰ্টত একো নাই। আৰু সেইকাৰণে কেম্পটো ৰাতি কুঁৱলীত প্ৰায় ভিজি গ'ল। আৰু আমাৰ ৰাতি খোৱা বহুত অসুবিধা হ'ল, টোপনি নাহিলে। এটা বস্তু দেখাই দিওঁ, আমি খালি ঠাণ্ডাত বাচিবৰ কাৰণে এখন সৰু কম্বল লৈ আহিছোঁ। আৰু এই কম্বলখনে আমাক ৰাতি ঠাণ্ডাৰ পৰা বচাব নোৱাৰিলে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আমি গৈ আছোঁ, গৈ থাকিম আৰু বেছিদিন নাই, ৰামৰ ওচৰ পাম। তো তেনেহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় শ্ৰীৰাম, জয় पैसा है खाने के लिए? पैसा है पास आपके पास? पैसा নাই? আপোনাৰ নামটো কি? অন্তৰাম। আপোনাৰ ঘৰ নাই? ল'ৰা ছোৱালী নাই ন? আমিতো ৰাম মন্দিৰ গৈ আছোঁ। ৰাম মন্দিৰ আমি খোজকাঢ়ি গৈ আছোঁ। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী নে? কোনো নাই? ইয়াতে থাকে? ঠিক আছে, থাকিব। ৰাম ৰাম, জয় শ্ৰীৰাম। ঠিক আছে, এৰিলোঁ হা। আপোনালোকে ৰাম মন্দিৰৰ পৰা গৈ আহিলে নেকি? কিমান দিনৰ আগত? কাতি 1 তাৰিখে ৰাম মন্দিৰৰ পৰা আহি পালে। ৱেষ্ট বেংগল কি কয়, উত্তৰ প্ৰদেশ গৈছিলে? আচ্ছা আচ্ছা, পুৰণা মন্দিৰত গৈছিলে নেকি? চব গৈছোঁ। তো ভাল লাগিলে। আপোনাৰ নামটো কৈ দিয়ক এবাৰ। নগেন বৰ্মন। আশীৰ্বাদ এটা কৰিব। বহুত দূৰ যাব লগা আছে। তো আপোনালোকৰ নিচিনা মানুহ লগ পালে প্ৰথম লগ পাইছোঁ। মৰিগাঁৱৰ পৰা খোজকাঢ়ি আহিছোঁ। খালি আশীৰ্বাদ এটা কৰিব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আজিৰ দিনটো আমাৰ কাৰণে প্ৰায় অলপ বিশেষ আছিলে, বেলেগ দিনতকৈ অলপ বেলেগ আছিল। কাৰণ আজি আমি ৰাস্তাৰে আহি থাকোঁতে প্ৰথমটো এজন বেংগলী ইউটিউবাৰক লগ পালোঁ। তেখেতে আমাৰ পৰা বেংগলী ভাষাত ইণ্টাৰভিউ ল'ম কৈছিলে। কিন্তু আমি বেংগলী ভাষাত ইণ্টাৰভিউ নিদি আমি আমাৰ জাতীয় ভাষাত আমি আমাৰ অসমীয়া ভাষাত আমি তেখেতক ইণ্টাৰভিউ দিলোঁ। আৰু আমি তেওঁৰ পৰা অসমীয়া ভাষাতে ইণ্টাৰভিউ ল'লোঁ। আৰু তেওঁক এৰি থৈ গৈ পেলাই আকৌ এজনী ছোৱালীক লগ পালোঁ। পিছত গম পালোঁ তেওঁ আছিলে ৰিপৰ্টাৰ। আৰু তেওঁ আমাৰ পৰা ইণ্টাৰভিউ ল'লে আৰু আমি ইণ্টাৰভিউ দিলোঁ। তেওঁলোকৰ লগত যথেষ্টখিনি সময় কথা পাতিছিলোঁ, যদিও আপোনালোকক যথেষ্টখিনি সময় নেদেখাওঁ, কিয়নো মই ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ। তেনেহ'লে বলক অলপ আগবাঢ়ি যাওঁ। জয় শ্ৰীৰাম, হিন্দুস্তান জিন্দাবাদ, জয় ভাল লাগিছে। ভিডিঅ' আৰম্ভণিতে মই ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ সমূহ সদস্যসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছিলোঁ। আৰু তাৰ কাৰণটো মই ভিডিঅ' শেষত ক'ম বুলি কৈছিলোঁ। কাৰণ আজি আমি ৰামপুৰ আহি পাইছিলোঁ। আমি ৰাতিপুৱা ভাবিছিলোঁ যে আজি আমি ৰামপুৰলৈকে যাম। আৰু ৰামপুৰত আহি পাই ইয়াৰ যি ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ যিসকল সদস্য আৰু সদস্যসকলৰ পৰা যিখিনি মৰম পাইছোঁ, এইখিনি মৰম এই 6 দিনত আজিলৈকে আমি কাৰোৰ পৰা পোৱা নাই। সঁচাকৈ তেওঁলোকৰ পৰা ইমানখিনি মৰম পাই সঁচাকৈ বহুত উৎফুল্লিত। সমিতিখনৰ সকলো সদস্যসকল আমাৰ ওচৰত আহি আমাৰ লগত ধুনীয়াকৈ কথা পাতি তেখেতলোকৰ কাৰ্যালয়ৰ ৰুম আমাক খুলি ৰুমৰ চাবি আমাক দি গৈছে। আৰু ৰাতিটো আমাক ইয়াতে জিৰণি ল'বৰ কাৰণে ধুনীয়াকৈ সুবিধা কৰি দিছে। তো তাৰ বাবে তেখেতলোকক বহুত 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 বেছি ধন্যবাদ।